শিৱসাগৰ ভটিয়াপাৰত যি গেছ নিগমৰ ঘটনা সংঘটিত হৈছিল সেই গেছ বৰ্তমান ৰোধ হোৱা নাই আৰু সেই ৰিকটো আপোনাৰ স্বত্বাধিকাৰী আছিলে শ্ৰীকৃষ্ণ আগৰৱালা। শ্ৰীকৃষ্ণ আগৰৱালাত যি ফুকননগৰ স্থিত যি কৈলাশ ভৱন নামৰ যি অফিচ আছে সেই কাৰ্যালয় আপোনাৰ বৰ্তমান ঘেৰাও কৰিছে ইয়াত দল সংগঠনসমূহে। আৰু এই শ্ৰীকৃষ্ণ আগৰৱালে আপোনাৰ ONC লগত মিত্ৰিয়ালি কৰাও বহুত অভিযোগ উত্থাপন হৈছে। কি ক'ব? প্ৰথম কথা হৈছে তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালাক অসম আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে, ONGCয়ে ৰক্ষণাবেক্ষণ দিছে, যাৰ বাবে আজি 15টা দিন অতিক্ৰম কৰাৰ পিছতো তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালাক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই। আমাৰ অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকৰ এটা আমাৰ দাবী আছিলে যে শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগিব, এছকেপেটক ব্লেকলিষ্টেড কৰিব লাগিব। কিন্তু আজি 15টা দিন অতিক্ৰম কৰাৰ পিছতো অসম আৰক্ষীয়ে এছকেপেটৰ যিটো মালিক শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰণটো কি? তাৰমানে অসম আৰক্ষী শ্ৰীকৃষ্ণ আগৰৱালাৰ ওচৰত বিকি হৈছে নেকি? আমাৰ প্ৰশ্ন আছে। আমাৰ কথা কৈছে এনেধৰণৰ, এই হৈছে এটা তেলচুৰ, আৰু তেলচুৰটো ক'ত থাকিব লাগিছিলে? তেলচুৰটো আজি কাৰাগাৰত থাকিব লাগিছিলে, আৰু কাৰাগাৰত থাকিবলগীয়া মানুহটোৱে যদি ONC EDৰ লগত সমানে যদি এচি ৰুমত বহি থাকিবলৈ হয়, এই গুৰু খাই নমনা হ'বই। আৰু গতিকে আমাৰ স্পষ্ট কথা, যি কোম্পানী অসমত ব্যৱসায় কৰি অসমৰ সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ নহয়, অসমৰ মানুহৰ প্ৰতি দায়বদ্ধ নহয়, তেনে কোম্পানী আমি অসমত চলিবলৈ নিদিওঁ। 15টা দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু এই তেলচুৰটোৰে ভটিয়াপাৰবাসী ৰাইজে এটা খবৰ নললে। গতিকে ইয়াৰ যিবিলাক ৰিগ আছে এইবিলাক বন্ধ কৰি দিয়া হ'ব, ONGC তৈল খনন বন্ধ কৰি দিয়া হ'ব। যদি আৰু ONGC আৰু এটা কথা ক'ব বিচাৰো, ONGCয়ে ক্ষতিগ্ৰস্ত পৰিয়ালক কিন্তু ক্ষতিপূৰণ দিব লাগিব, অন্যথা আমাৰ প্ৰতিবাদ চলি থাকিব। নহয় চাওক, দুৰ্ভাগ্যজনক এটা বিষয়, ভটিয়াপাৰৰ থলগিৰি ৰাইজৰ আচলতে জীৱনৰ নিৰাপত্তা নোহোৱাৰ পাছতো ONGC বা এছকেপেটৰ দৰে অনুষ্ঠানৰ বৰমূৰীয়াসকলে আচলতে খবৰ এটা লোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে। আমি এজাহাৰ দাখিল কৰিছিলো, এজাহাৰ দাখিল কৰাৰ পাছতো চৰম দুৰ্ভাগ্যজনক এটা বিষয়, শিৱসাগৰ আৰক্ষী বা অসম আৰক্ষী এনেধৰণৰ তেলচুৰৰ পকেটত সোমাই আছে নেকি আমি ভাবিবলৈ বাধ্য হৈছো। ইতিমধ্যে আমি আপোনালোকৰ জৰিয়তে জনাই দিছো বা শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ লগতে আমি সচেতন যুৱক হিচাপে এটা কথা স্পষ্ট কৰি দিছো, যেতিয়ালৈকে এই গভাইত চুৰটো কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ নকৰিব, যেতিয়ালৈকে ONGCয়ে তদন্ত ঘোষণা নকৰিব, তেতিয়ালৈকে আমাৰ ধাৰা অব্যাহত থাকিব। প্ৰয়োজন হলে আমি ৰাজপথত বহিম, প্ৰয়োজন হলে আমি শিৱসাগৰ সদৰ থানা ঘেৰাও কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সাজু আছো। এই কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ যিকোনো প্ৰকাৰত কৰিবই লাগিব। কি ক'ব? আচলতে চাওক, এতিয়া মানে কৃষ্ণ আগৰৱাল যোনজন গবাই চোৰ, তেল চোৰ বুলিয়ে ক'ব লাগিব। তেখেতে এটা আমাৰ যোনটো ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰত এটা খবৰ নলয়। তেখেতে AC ৰুমত তেখেতে সোমাই আছে। জাতীয় জনগোষ্ঠীয় সংগঠনে আমি প্ৰতিবাদ কৰিছো যদিও প্ৰতিবাদৰ কিন্তু তেওঁ কোনো গুৰুত্ব প্ৰদান কৰা নাই। আমি ইয়াৰ পৰা এটা তেখেতক আমি দাবী জনাইছো, যদি তেখেতে এই ক্ষতিগ্ৰস্ত ৰাইজক যদি ক্ষতিপূৰণ নিদিয়ে, আমি অন্যথা সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে এই তেল চোৰটো আমি কাৰ্যালয় অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিবলৈ বাধ্য হ'ম। এইধৰণে আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনাৰ মই এইফালে কৈলাশ ভৱন দেখাবলৈ অনুৰোধ জনাম। আৰু এয়া আপোনাৰ তেওঁৰ শ্ৰীকৃষ্ণ আগৰৱালৰ আপোনাৰ অফিচ হয়। আপোনাৰ অফিচটোতে আপোনাৰ শ্ৰীকৃষ্ণ আগৰৱাল AC ৰুমত বহি পেলাই তেওঁ ময়মতালি কৰি থকা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে আপোনাৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। অনাগত দিনত লক্ষণীয় হ'ব শ্ৰীকৃষ্ণ আগৰৱালে যি ভটিয়াপাৰবাসী ৰাইজ সেইসকলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।